Rajat Das Mudabad Rajat Das Hosiyar BJP go back আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত আছুৱে দাহ কৰিলে যোগান মন্ত্ৰীৰ পুত্ৰইকা Jogan Vibhag হয় Jogan Vibhag হয় অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ সকিয়নি আছু নিত্য ব্যৱহাৰ্য সামগ্ৰী ঔষধ আৰু ইন্ধনজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰব হৈ পৰিছে আছু ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে হাহাকাৰ লগাইছে ৰাজ্যবাসীক মঙলবাৰে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি মাকুম আছুৱে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ঔষধ আৰু ইন্ধনজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰে জনতাৰ মূৰত ৰাম টাঙোন সোধোৱা চৰকাৰৰ বিৰুদ্ধে সৰব হৈ সোমবাৰে আছুৱে দাহ কৰিলে যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ পুত্তলিকা Jogan Vibhag হয় Jogan Vibhag হয় প্ৰতিবাদকাৰীসকলে কয় যে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ ব্যৰ্থ হৈছে যোগান বিভাগ যোগান মন্ত্ৰীগৰাকীয়ে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱাৰ বাবে সৰ্বসাধাৰণ ৰাইজে অতিষ্ঠ হৈছে এই ক্ষেত্ৰত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাই মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকলে সন্থাৰ আহ্বানত মাকুম আঞ্চলিক ছাত্ৰ সন্থাই মূল্যবৃদ্ধিৰ মূল খলনায়ক যোগান মন্ত্ৰী ৰঞ্জিত দাসক আমি প্ৰতিশ্ৰুতি ইতিমধ্যে দাহ কৰিছো আৰু আপোনালোকে দেখি আছে আমি বিগত দিনসমূহত আমি মূল্যবৃদ্ধিৰ বিৰুদ্ধে আমি ধাৰাবাহিকভাৱে আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰি আহিছো কিন্তু এইখন চৰকাৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে আন্দোলন কৰি আহি আজি ৰাজশাসন দখল কৰি আছে কিন্তু তেওঁলোকে আজি সৰ্বকালৰ সকলো অভিলেখ ভংগ কৰি তেওঁলোকে আজি মূল্যবৃদ্ধিৰ চূড়ান্ত ৰূপ পাইছেগৈ আৰু তেওঁলোকে বাৰে বাৰে কৈ থাকে উন্নয়নৰ কথা কৈ থাকে আৰু বিভিন্ন সময়ত অসমৰ হিতাৰীৰ সৃষ্টি কৰি থাকে আৰু তেওঁলোকে এটা কথা এনেকুৱা ধৰণৰ এটা পৰ্যায় পাই গৈছে যে অসমৰ যিসমূহ অত্যাৱশ্যকীয় মূল্য খাদ্য সামগ্ৰী যিবিলাক ইন্ধনজাত খাদ্য সামগ্ৰী আছে আৰু যিবিলাক আমাৰ চিকিৎসাৰ লগত সেৱাৰ লগত যদি যিবিলাক সামগ্ৰী আছে সেইবিলাকৰ মূল্যবৃদ্ধি চূড়ান্ত ৰূপ পাইছে গতিকে আমি এইখন চৰকাৰক ধিক্কাৰ জনাইছো আৰু অতি শীঘ্ৰে যাতে তেওঁলোকে এই মূল্যবৃদ্ধি ৰোধ কৰক তাৰ কাৰণে আমি দাবী জনাইছো আৰু আগন্তুক যদি তেওঁলোকে মূল্যবৃদ্ধি ৰোধ নকৰে তেতিয়াহ'লে আমি ধাৰাবাহিকভাৱে আমি আন্দোলন চলাই থাকিম আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমে আজি মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি আমি মাকুম ৰাজপথৰ ৰাইজৰ সহযোগত আজি আমি মূল্যবৃদ্ধি ৰোধ কৰাৰ প্ৰতিবাদত আজি আমি যোগান মন্ত্ৰী অকমান্য অপদাৰ্থ যোগান মন্ত্ৰী আমাৰ ৰঞ্জিত দাস ডাঙৰীয়া তেখেতৰ প্ৰতিনিধি দাহ কৰি আজি আমি প্ৰতিবাদ কাৰ্যসূচী সাব্যস্ত কৰিছোঁ আৰু আপোনালোকে দেখিব যে অত্যাৱশ্যক সা সামগ্ৰীৰ লগতে জীৱনদায়িনী ঔষধ পেট্ৰল ডিজেল আদি কৰি বিদ্যুৎ মাচুল সম্পূৰ্ণ সামগ্ৰীসমূহৰ ওপৰত তেখেতসকলে যি আপোনাৰ মূল্যবৃদ্ধি কৰা দেখা গৈছে আৰু আমাৰ যিহেতু আমাৰ অসমৰ যোগান বিভাগ যিহেতু কাণসাৰ কোনো ধৰণৰ নাই আৰু তেখেতৰ লাজ নাইকিয়া এজন মন্ত্ৰী আমাৰ ৰঞ্জিত দাসৰ কোনো কাম নাই অতি শীঘ্ৰে আমাৰ স্পষ্ট আমি দাবী জনাইছোঁ যে আমাৰ এই প্ৰতিবাদস্থলীৰ পৰা তেখেতে নিজৰ পদ ত্যাগ কৰিব লাগে নিজৰ গাড়ী এৰিব লাগে অন্যথা আমি অনাগত দিনত আমাৰ ৰাইজৰ হয় আমি অনাগত দিনত আমি ইয়াতকৈ দুৰ্দাৰ প্ৰতিবাদ আমাৰ সাব্যস্ত কৰিম মাকুমৰ পৰা ৰাতুল ডেকাৰ ৰিপৰ্ট ৰিপাব্লিকানী।